মৰ্নিং গাইজ আমি এতিয়া মৰ্নিং ৱাক কৰিব ওলাইছোঁ। পুৰা আন্ধাৰ হৈ আছে, 4:30 বাজিছে, কিন্তু ভাল লাগিছে, বতাহটো একদম ফ্ৰেছ, একদম ভাল লাগিছে। মই আৰু মিষ্টাৰ ওলাইছোঁ। বতাহটো ঠাণ্ডা বতাহ একদম, এইবিলাক গোবৰ। ঠাণ্ডাটো লাহে লাহে আহিছে আৰু ন, বতাহটো ওপৰৰ ৱেডাৰটো একদম বেয়া, মানে বৰষুণ আহিব। বতাহটো একদম ঠাণ্ডা বতাহ, গৰম গৰম ভাৱটো গ'ল আৰু এতিয়া লাহে লাহে ঠাণ্ডাটো আহিছে আৰু। ৰাতিপুৱা ৰাতিপুৱা মৰ্ণিং ৱাক কৰিলে কিন্তু বহুত ভাল লাগে। মই আগতে এলাহ কৰোঁ, উঠোঁ সোনকালে, কিন্তু ঘৰত কাম বন কৰিব লাগে কাৰণে নাহোঁ। সেইকাৰণে আজিকালি 4:30 বজাতে আহোঁ। মানুহ গৈ আছে অলপ অলপকৈ, কুঁৱলীৰ কাৰণে মানুহ অহা নাই। কুঁৱলী নায়েই, ঠাণ্ডা বতৰ যে, ওপৰৰ ৱেডাৰটো একদম এনেকুৱা ডাৱৰীয়া বতৰ। বৰষুণ আহিব, বৰষুণত তিতিব খালি মন যোৱা নাই। বৰষুণৰ 1 তাৰিখ, বৰষুণৰ 1 তাৰিখ বোলে, অক্টোবৰৰ 1 তাৰিখ। ছেপ্টেম্বৰটো গ'ল, ছেপ্টেম্বৰ মাহটোত ইমান গৰম দিলে বা। আজি অক্টোবৰ 1 তাৰিখ, আমি ৰাতিপুৱা আহিলোঁ, বৰ ভাল লাগিছে। শ্বুটিং চব হ'ব, ভাল হ'ব, বহুত ডাঙৰ পুখুৰী। ৰেলিংটো লগালে ন, তাকে। এবাৰ পুৰা ডাৱৰে একদম ঢাকি থৈ দিছে। তো পাহাৰত বৰষুণেই হৈ আছে নেকি। পাহাৰ দেখাই নাপায়, পুৰা একদম ধুনীয়া, কিন্তু পাহাৰ একদম ঢাকি আছে, ডাৱৰে ঢাকি থৈ দিছে। আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। চাবতে এনেকুৱা দেখাই আছোঁ পাহাৰটো কেনেকুৱা হৈ আছে, একদম ধুনীয়া একদম। চোৱা, পাহাৰটো একদম বাহিৰৰ জেগাৰ নিচিনা লাগিছে, ইমান ধুনীয়া লাগিছে। বহিলেই ব্ৰিজ, চোৱাচোন পাহাৰটো ইমান ধুনীয়া লাগিছে। আজি মৰ্ণিং ৱাক কৰিবলৈ একো মানুহেই নাই ন, খুব কম মানুহ নায়েই ৰাস্তাত। আমি আহিলোঁ, এতিয়া ঘৰ হৈ গ'ল, মৰ্ণিং ৱাক কৰি আহিলোঁ। কমচে কম 1 ঘণ্টা খোজকাঢ়িলোঁ, 1 ঘণ্টা খোজকাঢ়িলে বহুত। আহিলোঁ, সিহঁত চাগে পঢ়ি আছে, চাওঁ, গা পা ধুই মেলি চাহ এটা খাওঁ, তাৰপিছত কি কৰোঁ কি নকৰোঁ কিন্তু দেখাম দেই। মাৰি দি আছোঁ। এইখিনিত অলপ আন্ধাৰ আন্ধাৰে লাগিছে। পঢ়ি আছা? এতিয়াও আন্ধাৰেই হৈ আছে, বতৰটো একদম ডাৱৰীয়া। তাৰপিছত মই আহি গা ধুলোঁ, গা ধুই পেলি এয়া ঘৰ সাৰি আছোঁ। বাঢ়ি চোতাল ঘৰ, মানে বাঢ়ি চোতাল সাৰিলোঁ, আগপিন পিছপিন, এতিয়া ঘৰ সাৰি আছোঁ। আৰু আমি চাহ তাহও খালোঁ, চাহ তাহ খাই ঘৰ সাৰি আছোঁ। তাৰপিছতে সিয়ামনো গা ধুব গ'ল, তাৰপিছতে মই ৰুটি বনাম, তাই যাব, এতিয়া 4:30 বাজিছে। ঘৰ সাৰি আছোঁ, পুৰা আন্ধাৰেই হৈ আছে একদম। মই ঘৰতে আগতে চাফ চিকুণটো কৰি ল'লেহে মোৰ শান্তি লাগে, ঘৰটো পৰিপাটি হৈ থাকিলেহে শান্তি লাগে। ভাবি দিম আৰু চাওঁ, এটা চুম খাওঁ, ভালকৈ পৰীক্ষা দিবা হা। বাই বাই। সিয়ামনো পৰীক্ষা দিবলৈ এতিয়া ৰুটি বনাই খোৱালোঁ তাইক, এতিয়া মই বনাম।
আৰু আজি ৰাতিপুৱা মানে পূৰা ৰ'দটো উঠা নাই, ধুনীয়া হৈ আছে। এতিয়া হেৰি কৰিম, ৰুটি বনাম, আমি ৰুটি খাম। আৰু মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আহি গাটো ধুলোঁ, কিন্তু আকৌ ভালকৈ গাটো ধুব লাগিব। তাৰমানে যি গৰম লাগে, আহি পেলাই অকণমান পানী ঢালি দিলে শান্তি লাগে গাত। এতিয়া ৰুটি বনাই পেলাই চবকে দি লওঁ, মাক আৰু আমাৰ দি লওঁ। তাৰপিছতে আমাৰ আকৌ যাব গাঁও ঘৰলৈ। খুৰাজন অকণমান অসুস্থ হৈ আছিল বুলি কৈছিলোঁ যে, কালি যোৱা নহ'ল, মানে আজি যাব খবৰ ল'বলৈ। কালি কিবা এটা অসুবিধাৰ কাৰণে নগাঁও যাব লগা হ'ল, সেইকাৰণে খবৰ ল'বলৈ যাব কাৰণে আজি যাব। ৰুটি বনাই লওঁ, পূৰা উৎপাত লাগি যায়। মৰ্ণিং ৱাক কৰি অহাৰ পিছত উৎপাত লাগে। আমাৰ মানে কয় মানে চবেই যায়, তুমিও যাবচোন, সেইকাৰণে এইকেইদিন মই যাবলৈ যাওঁ, গৈ সঁচাই ভাল লাগে। ইয়াত তাই খাই আধা পেলাই থৈ গৈছোঁ, 2খন দিছোঁ, তাৰে 1.5খন খালে ইয়াত হৈ গ'ল। আৰু এতিয়া মই আটাটো খানি এনেকৈ থৈ দিছিলোঁ অলপ টাইমৰ কাৰণে। এতিয়া ৰুটি বনাওঁ। চাহ শালিকা আছে আমাৰ ইয়াত, সেইকাৰণে শালিকাক মই এতিয়া মুড়ি দিমগৈ। ৰখিয়ে থাকে কেতিয়া দিম খাবলৈ সিহঁতক। ৰাতিপুৱা এবাৰ মায়ে বিস্কুট দিলে, এতিয়া বহুত শালিকা দি ভাল লাগে, সিহঁতে যি ধুনীয়াকৈ খায়। সিহঁতে দিওঁ পৰি থাকিলোঁ। এয়া লৈ আহিছোঁ মুড়ি চৰাইক দিবলৈ। ঢেৰ চৰাই আমাৰ ইয়াত, শালিকা চৰাই ঢেৰ, ডাউক চৰাইও আছে, শালিকা আছে। ইয়াত মহ পিছপিনে, ইয়াত দিম, সিহঁতে কি ধুনীয়াকৈ খাব চাবচোন দেই। কালি দিছোঁ ৰাতিপুৱা বিস্কুট, মুড়ি। মায়ে আজি ৰাতিপুৱা বিস্কুট দিছে, মই দিবলৈ সময় নহ'ল। আহি উৎপাত, ঝাৰু চাৰু মাৰিব লগা হয় যে, গোটেই বাঢ়ি ঘৰ দুৱাৰ চোতাল। চাব কি ধুনীয়াকৈ খাব, একজাক আহে, একদম দেখিও ভাল লাগে। এনেকৈ মুড়ি থৈ দিওঁ সিহঁতৰ কাৰণে। আৰু কেইটামান আছে, আকৌ কিনিব লাগিব মুড়ি। মুড়ি আমিও খাওঁ, ভাল লাগে খাই। এটা দুটাকৈ আহিছে, খালি খাইছে, 3টামান আহিছে, আহিব। খেদিছে আকৌ এটা চাওক, অলপ দূৰৰ পৰা ভিডিঅ' কৰিছে, নহ'লেতো উৰি যাব যে। ৰুটিকেইটা হ'ল, ইয়াতে কেইখন হ'ল, কেইবাখনো হ'ল ইয়াতে। আৰু তলত শুকান ৰুটি আছে 4খনমান, আমাৰো শুকান ৰুটি খাম বুলি কৈছে। আৰু বাকীকেইটা পৰঠা। এয়া লৈছোঁ লাল চাহ, এয়া খাইছোঁ ৰুটি। আৰু আমাৰো খাই পেলাই গ'ল গাঁও ঘৰলৈ। এয়া শুকান ৰুটি বনাইছিলোঁ 4খন, আমাৰো খালে 3খন, এয়া এখন আছে। মায়ে খালে তেলৰ ৰুটি 3খন, মই খাই আছোঁ এয়া 2খন, এখন খালোঁ, এখন খাই আছোঁ। এয়া এতিয়া বাচনবোৰ ধুব লৈছোঁ, খাই বৈ হৈ গ'ল। আৰু একদম আন্ধাৰ, বতৰটো একদম বেয়া, মানে একদম। এতিয়া বাচনবোৰ ধুই লওঁ। মৰ্ণিং ৱাক কৰাৰ পিছত মনটো ইমান ভাল লাগে, আৰু মুখখন চাওক কিমান গ্ল' কৰি আছে, আৰু ফ্ৰেছ লাগে, একদম ফিল লাগে ফ্ৰেছ, বহুত ভাল লাগে। য়ামুনা আহিব 10টা বজাত, পৰীক্ষা দিব গৈছে। তাই আজি অসমীয়া আছে, অসমীয়া পাৰে, ভালকৈ পাৰে, মায়ে পঢ়ায়। মোৰ তাই আইতাকে পঢ়ায়, ভালকৈ পাৰে, ধুনীয়াকৈ পাৰে। বাচন বৰ্তন ধুই হৈ গ'লগৈ, ঘৰটো ৰাতিপুৱা খাই লৈ এতিয়া ঘৰটো অকণ মুচি আকৌ গা ধুই আহি আকৌ ভাত বনাম। তাৰমানে নগাঁও যাব আমাৰ এওঁ 4:30মান বজাত মোক কৈ থৈ গৈছে, যিহেতু গাঁও গৈছে খবৰ ল'বলৈ খুৰাৰ। আহি পেলাই আকৌ ভাত খাই পেলাই যাব, যিহেতু ক'ৰবাত গ'লে মই ভাতটো খুৱাই মেলিহে পঠাওঁ। জাষ্ট গাটো ধুই আহিলোঁ, আজি মূৰটো তিয়াই দিলোঁ। গাটো ধুই আহিলোঁ, এতিয়া মুখত ক্ৰীম সানি লওঁ, তাৰপিছত ভাতত লাগিমগৈ। আৰু এতিয়া ঘৰৰ কাম বনবোৰ হৈ গ'ল, চব কৰি হৈ গ'ল মোৰ, এতিয়া ভাতত লাগিম। ডেইলি নিচিনা মই এইটো চেৰাম, ফেচ চেৰাম এইটো বহি ল'ম, লেকমিৰ হয় এইটো।
এতিয়া ঘূৰি লৈছে, এতিয়া মইশ্চাৰাইজাৰ ঘূৰিম, তাৰপিছত ছানস্ক্ৰীন ঘূৰিম। এইটো মইশ্চাৰাইজাৰ ঘূৰি আছে এতিয়া। এতিয়া এপ্লাই কৰিছে ছানস্ক্ৰীন। মোৰ চকুকেইটা কি বেছি ডাঙৰ নেকি আপোনালোকে ক'বচোন কমেণ্টত। কিছুমানে মোক চকুকেইটা চায়ো ভয় কৰে, কিছুমানে কয় ইমান ডাঙৰ ডাঙৰ চকু, কিছুমানে আকৌ কয় বহুত ধুনীয়া চকুকেইটা, কিছুমানে আকৌ কয় ইমান ডাঙৰ চকু। বেছি ডাঙৰ নেকি বাৰু মোৰ চকুকেইটা? আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। চুলিখিনি হাফ ক্লাছাৰ কৰি লৈছোঁ, তাৰমানে ভাত বনামগৈ যে। এতিয়া গা ধুই আহিছোঁ যেতিয়া অকণমান বডি মিষ্টটো মাৰি লওঁ। এয়া কিন্তু মই মিণ্ট্ৰাৰ পৰা আনিছিলোঁ, গ্লামৰ হয়, বহুত ভাল, গোন্ধটো বহুত ভাল। ৰ'জ হয়, ৰ'জৰ হয় বডি মিষ্ট, ফিলিংছৰ ৰ'জ। অকণ মাৰি লওঁ এইটো। গা ধুই অকণমান পাৰফিউম বা এনেকুৱা বডি স্প্ৰে বা এনেকুৱা বডি মিষ্ট মাৰি ল'লে বহুত ভাল লাগে। চুলিখিনি হাফ ক্লাছাৰ কৰি লৈছোঁ। এতিয়া সেন্দুৰকণ লগাই হাতত লাগোঁগৈ আৰু এইটো লৈ লওঁ এতিয়া। সেন্দুৰ অকণমান এনেকৈ ভৰাকৈ ল'লে ভাল লাগে, মুখখন উজ্জ্বল হয়। হৈ গ'ল মোৰ। এতিয়া যাওঁ পাকঘৰত, সৰুকৈ টিপুট এটা লগাই লৈছোঁ। সৰুকৈ লগালে মই ভাল পাওঁ, মুখখন ভাল লাগে দেখিবলৈ। বেছি ডাঙৰ মোৰ মুখখন নাচাজে, মুখখন সৰু যে। তাৰমানে কিছুমানে মোক বহুত ডাঙৰ ডাঙৰ থাকে, মোৰ এতিয়া অলপ শকত হোৱাৰ কাৰণে মুখখন ডাঙৰ দেখি, কিন্তু মুখখন সৰু, কপালো সৰু যে, সেইকাৰণে সৰুকৈ ফুট ল'লে মোৰ ভাল লাগে। আহি গ'লোঁ এতিয়া কিটচেনত। চাওঁ, মই মাটি দালি তিয়াই থৈছিলোঁ, কোমলিলে নে নাই চাওঁ, ঔটেঙা দি বনাম। এয়া মাটি দালি তিয়াই থৈছিলোঁ, কোমলিলে। এতিয়া ধুই পেলাওঁ এইখিনি, বাকী এৰাইছে। এতিয়া হৈ গ'ল, কোমলিলে। এইখিনি ধুই লওঁ এতিয়া। ঔটেঙা কাটিব আছে, কচু কাটিব আছে, এইখিনিও কাটি লওঁ। আৰু মোৰ মানুহজন ঘৰত থাকিলে চব্জিখিনি কাটি দিয়ে, মিছা কথা কৈ লাভ নাই, বহুত হেল্প কৰে। তেতিয়াও নাই, গাঁৱৰ ঘৰলৈ গ'ল মাক লৈ পেলাই। এতিয়া মই কাটি বাচি লওঁ, লৈ মেলি বনাওঁ। এয়া কাটি আছোঁ ঔটেঙা। ঔটেঙা কাটাটো বহুত দিগদাৰ, ইয়াত কটাৰী দিয়ে কাটি আছোঁ। ভটি দাটো দি পেলাই কাটি পেলাই বেছি ভাল মানে। তাৰপিছত মই কষ্ট এইখিনি কাটিলোঁ, কাটি আছোঁ। মাটি দালি পেলাই ধুই থৈছোঁ, কাটি লওঁ এতিয়া। তাৰপিছত বনাওঁ। আৰু পূৰা আন্ধাৰ হৈ আছে, কিন্তু মই লাইট দি দিছোঁ, বহুত বেছি আন্ধাৰ। বহাই দিছোঁ মাটি দালি, ঔটেঙা দি বইল হওক, তাৰপিছতে সম্ভাৰ কৰিম। এইফাল থাকিলে ডাঙৰ হয় মানে ঔটেঙাটো, সেইকাৰণে কমকৈ দিছোঁ। কমকৈ নহয়, বহুতখিনিয়ে হৈছে। দালি পূৰা টেঙা হৈ যাব, টেঙা দালি খাই মই ভাল পাওঁ। এতিয়া হিয়া মানুহ আহিব হৈছে, 10টা বাজি গ'ল। মই তাইক লৈ আহোঁ ৰাস্তাৰ পৰা। তাৰমানে দেউতাক আৰু আইতাক গাঁৱলৈ গৈছে যে, আৰু তাই আহিব টমটমত, তাইক লৈ আহোঁগৈ। পৰ্দাখিনি লগোৱা নাই যে, ৰাস্তাৰ পৰা দেখা পাই কিন্তু মাৰি থৈছোঁ দৰজাটো। আজি লগাম পৰ্দাখিনি, কম লাগি গৈছেগৈ। বিল থৈ গৈছে, বিল কিমান আহিছে চাওঁ, লাইটৰ বিলটো। এইবাৰ আহিছে বাৰু 2141 টকা আহিছে। এইবাৰ বিল আহিছে 2141 টকা, বহুত বিল আহিছে একদম। লাইট ফেন নচলাওঁ মানে কি আৰু যোনটো ৰুমত থাকোঁ এইটো মই লাইট ফেন চলাওঁ, বেলেগবিলাক বন্ধ কৰি দিওঁ, তথাপি আহে ইমানকৈ। আৰু ৱাশ্বিং মেচিনটো ইমান চলোৱাই নহয়, মই হাতেদি ধুওঁ কাপোৰ, তথাপি ইমান বিল আহে। মটৰটো চলোৱা হয় বাৰু। এয়া হিয়া মানুহ আহি আছে খোজকাঢ়ি, টমটমৰ পৰা নামি আহি আছে। কেনেকুৱা হৈছে একদম? মা ভাল হৈছে? একদম চব কমন আহিছে? কিয়? কেনেকুৱা হৈছে একদম? ভাল হৈছে? চাওঁ কুৱেশ্যন পেপাৰটো চাওকচোন। আমাৰ হিয়া মানুহক ইমান ধুনীয়া লাগিছে ফ্ৰকটো পিন্ধোতে, ভৰিটো উঠাই বহিছে। ফ্ৰকটো তুলনি বিয়াত উঠিছিলে, কোনে জানো দিছে, বহুত ধুনীয়া ফ্ৰকটো। ইমান ধুনীয়া ধুনীয়া ফ্ৰকবোৰ উঠিছে। তাৰমানে ফ্ৰকবোৰ পিন্ধি বেয়া পায়, তাই হাফ পেণ্ট আৰু স্পৰ্টিং বা জিন্সৰ পেণ্ট এনেকুৱা পিন্ধিয়ে ভাল পায়, কিন্তু ফ্ৰকবোৰ পিন্ধিলে মই বহুত ভাল পাওঁ। তাই পিন্ধে, গাউন চাউনবোৰ পিন্ধে, বিয়া চিয়া ন, লেহেংগা পিন্ধে ন। মুনু পৰীক্ষা কেনেকুৱা হৈছে? মই মুনু ভাল হৈছে, ফাৰ্ষ্ট ক্লাছ।
চাওক ফ্ৰকটো দীঘল কৰি দেখাই দিয়াচোন, থিয় হোৱাচোন ফ্ৰকটো, চুলিটো ঠিক কৰি লোৱা। চাওক ফ্ৰকটো কি ধুনীয়া, ফ্ৰকটো দেখিছে কিমান ধুনীয়া, এনেকৈ আছে দে। তুমি লাগিছে 5টা বজাত উঠিছে ন, এতিয়া ভাত খাই সুধিবা দেই। কাটি আছোঁ কচু, হৈ গ'ল কচু পেটি। বহুত ধুনীয়া কচু, ইমান ধুনীয়াকৈ দিছে গাঁৱত কুকাৰ যদি একেবাৰে গলি গৈছিলেগৈ। সেইকাৰণে আজি ভাবিছোঁ ডাইৰেক্ট কেৰাহী দিয়ে বনাই দিম। ইমান ধুনীয়া একদম কচু নো খাই ভাল লাগে ন, আমাৰ সিহঁতে কচু খাই বহুত ভাল পায়। ভাল পোৱা না মাথাটো হিলালে কোনোবা শুনিব। হ'ব দিয়া, ধুনীয়াকৈ সিজিছে চাওক, বৰ ধুনীয়াকৈ সিজিছে। এতিয়া কেৰাহী বহাইছোঁ এতিয়া। ফাৰ্ষ্ট টাইম কচুটো বহাই লওঁ। কচুটো চাওক ইমান ধুনীয়া বগা একদম, ইমান ধুনীয়া চাওক। কচুটো ফাৰ্ষ্ট টাইম বনাই লওঁ, তাৰপিছত দালি চম্ভাৰ কৰিম। দি দিলোঁ পাঁচফোৰণ আৰু তেজপাত কেৰাহীত। এতিয়া মই ইয়াতে চাওক মছলাখিনি দি দিছোঁ, ধনিয়া গুড়া, জিৰা গুড়া, জলকীয়া গুড়ি, ৰং গুড়ি আৰু নিমখ। মই এইখিনি এনেকৈ চব দি দিলোঁ। কচু তৰকাৰী কোনে কোনে ভাল পায় ক'বচোন। আজি আমি মাছ নাখাওঁ, তথাপি কচু এনেকৈ বনাই খাওঁ তৰকাৰী। বহুত বেছি ভাল পাওঁ মই কচু তৰকাৰী, কচু বহুত প্ৰিয় মোৰ। ভালকৈ লৰাই এতিয়া মই ঢাকন দি ঢাকি দিম। অলপ সিজিবলৈ দিম, তাৰপিছতহে গৰম পানী ঢালিম। দি দিলোঁ, গৰম পানী অকণ বহাই লওঁ। গৰম পানী বহাই দিছোঁ, এইপিনে জলকীয়া 3টা এনেকৈ ফালি দি দিছোঁ। পানী পূৰা উতলি গ'ল আৰু চাওক কি ধুনীয়া আহিছে কালাৰটো। আৰু ইমান ভাল এইটো নিসিজালেও হৈ যায়, একদম সিজিলেই। চাওকচোন এই চাওক, বহাইছিলোঁহে কচুটো, ইমান ধুনীয়া কচু। দি দিওঁ। দালিকণ চম্ভাৰ কৰিছোঁ, মাটি দালি। ইমান ধুনীয়াকৈ সিজিছে নহয়, বহুত ধুনীয়াকৈ সিজিছে একদম। উতলিলেহে ভাল হ'ব। এইপিনে এয়া কচু হৈ আছে একদম তৰকাৰী, দালি, এইপিনে কচু তৰকাৰী। আৰু কচুটো মোৰ বহুত বেছি ফেভৰেট, মাটি দালিও বহুত ফেভৰেট। এয়া হৈ আছে। সেইজনী ছোৱালী লুকাই আছে, চাওক মোৰ ছোৱালীজনী, এইজনী কলিজাজনী, এইজনী বহুত জমনি কৰি থাকে, একদম। দিনটো ঘৰত নাথাকিলে একদম ভাল নালাগে, ঘৰত থাকিলে বহুত ভাল লাগে, বহুত জমাই একদম ফূৰ্তিবাজ ছোৱালী মোৰ ছোৱালীজনী, একদম কলিজাজনী। কলিজা এইপিনে আহা, লুকাই আছে এতিয়া, খেলে এতিয়াও কেঁচুৱাৰ নিচিনা খেলি থাকে মোৰ লগত। তুলনি হৈ গ'ল, কিন্তু এতিয়াও সৰু ছোৱালী হৈ আছে। এইপিনে মোৰ কলিজাজনী, কলিজাজনী এই মোৰ সমান হৈ গ'ল, চাব মোৰ জোখত হৈ গ'ল, চাওক মোতকৈ ওখহে হ'ল, চাওক। ঢং পাই আছোঁ, বহুত ঢং পাই আছোঁ। জমাই একদম মানে কৈছোঁ নহয়, জমাই থাকে, মোতকৈ ওখ হৈ গ'ল তাই। হৈ গ'ল তৰকাৰী, ভাত চব। এতিয়া মই গেছ মুচি ল'লোঁ ধুনীয়াকৈ। এতিয়া হিয়া মনুক আৰু মাক আৰু আমাৰ ইয়াক ভাত দিওঁ। এইটো দি মুচি লৈছোঁ ধুনীয়াকৈ, পূৰা চাফা কৰি লৈছোঁ। লগাই আছোঁ। পানী খাই মাহঁতৰ হ'ল, মই নাই খোৱা। লগতে মানে হিয়ামনুক টিউশ্যন ছাৰ আহি গ'ল, ছাৰে টিউশ্যন কৰি আছে। ছাৰ যোৱাৰ পিছতহে মই খাম। আৰু হিয়ামনুৰো খোৱাটো ভালকৈ নহ'ল, ছাৰ আহি গ'ল যিহেতু বেয়া পাইছে, ছাৰক খুৱাই থৈ গ'ল, তেতিয়া টিউশ্যন কৰি আছে। হ'ল কচু তৰকাৰী, এয়া হ'ল মাটি দালি। আৰু চবে ভাত খালে, মই মাটি দালি নিদিবা, মই খালোঁ মাটি দালি বহুত। ৰ'বা এইটো এটা দি কচু দি ইমান নিদিবা, অকণমান দিয়া, মই খায়েই হৈ গ'ল। হ'ব। কচুটো খাবলৈ যে ইমান টেষ্টি হৈছে নহয়। মই মাটি দালিটোহে বেছি ভাল পাইছোঁ। মাটি দালি ভাল পাইছে, তুমি কচু ভাল পোৱা? পাইছোঁ। খুৱাই দিম নেকি অকণমান? নালাগে, আজি ভাতটো নাখাওঁ। অকণমান খুৱাই দিম, টেষ্টটো কৰি চাওঁ। নাই নোখোৱা? বহুত টেষ্টি হৈছে খাবলৈ একদম। কচু তৰকাৰীটো জ্বলা আৰু ইপিনে টেঙা, মজা একদম। হৈ গ'ল ভাত পানী খাই, ময়ো খাই ল'লোঁ। এয়া এতিয়া অকণমান জিৰাওঁ, তাৰপিছত অলপ পিছত ৰেকি কৰিম। তো আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই। গোটেই ঘৰটো ধোৱা দি দিছোঁ একদম, ধূনা দিছোঁ, ধূনা গুড়ি আৰু কপোৰ লং মিলাই গোটেই ঘৰটো একদম ধূনা দি দিছোঁ, ইমান ভাল লাগিছে। সেইকাৰণে গোটেই ঘৰটো ধোৱা হৈ আছে। আৰু এনাৰ্জিটো ভাল হয়, যিমান নিগেটিভিটি থাকে ঘৰৰ সেইবোৰ চব নাইকিয়া হৈ যায়। বাহিৰত লৈ আহিছোঁ, এতিয়া গোটেই বাহিৰতে খাই দিম। আগপিন পিছপিন চবতে দিওঁ একদম। ইয়াতে আছে ধূনাৰ লগত কপোৰ আৰু লং, বহুত ভাল। গোটেই ঘৰৰ ভিতৰত দেখাইছোঁ, বাহিৰতো দেখাই দিছোঁ। গোটেই মানে এনাৰ্জিটো পজিটিভ কৰে। আৰু মই ধূনাৰ গোন্ধটো বহুত ভাল পাওঁ, সদায় মই দিওঁ, সন্ধিয়া সদায় দিওঁ। আপোনালোকে দিয়েনে এনেকৈ ধূনা? মই কিন্তু দিওঁৱেই, মই বহুত ভাল পাওঁ। ফুটি আছে ধূনা, আন্ধাৰ হৈছে আৰু একদম চব
ধূনা ধূনা দি দিছোঁ যে ধোৱা ধোৱা হৈ আছে, একদম পজিটিভ পজিটিভ লাগিছে গোটেই ঘৰটো। এইখিনি পৰ্দাখিনি লগোৱা নাই আৰু কাইলৈ মানে লগাম আৰু চব গোটেই ঘৰটো একদম পজিটিভ পজিটিভ লাগি আছেনে। এওঁ গৰম গৰম পেটিছ আনিছিলে, ভেজ পেটিছ আছে, ভেজ পেটিছ, পনীৰ পেটিছ আনিছিলে। এতিয়া মই চাহ বনাই হিয়ামনুক আৰু মাক দিওঁ, ময়ো চাহ খাম। এয়া তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ' চাই কমেণ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই। এতিয়া চাহকাপ মানে মাহঁতক দি লওঁ আৰু হিয়ামনুক পঢ়াবলৈ বহোঁ। কাইলৈ নহয়, কাইলৈতো 2 অক্টোবৰ গান্ধী জয়ন্তী, পৰহি দিনা 3 অক্টোবৰত আগতে চায়েন্স আছে। চ' বাই বাই।